ৰেছপন্স কেনেকৈ পাইছিলে? বহুত ভাল ৰেছপন্স। মাঘ বিহুৰ আপুনি স্পেচিয়েল অফাৰ কেই তাৰিখলৈকে ৰাখিছে আৰু কি ৰাখিছে? ভাল পাইছোঁ, মানে ইয়াৰ লগত এখন চাইকেল পাইছোঁ। মিউজিক চিষ্টেম ইনভলিট আছে, চিট কভাৰ লগোৱাই আছে, মেটিং কৰা আছে। 10,000 1 লাখ। এইখন 1,14,000 চলি আছে। এইখন ধৰক মানুহে যিখিনিয়ে জানে ধৰক গাড়ীখনৰ ৰেটটো তেওঁলোকে জানিবই ন। গাড়ীখন কালাৰটো দেখিছে নাই? ইমান ধুনীয়া লাগিছে কালাৰটো। 80,000 মান টকা। 80,000 90,000 185 3,25,000 টকা। সেইটোৱে কওঁ, বেছিকে বঢ়াইনো কি কৰিব? 2,55,000 65,000 দিলে লৈ যাব পাৰিব। এইখন আহিছে নতুনকে, পৰহি আহিছে গাড়ীখন। কিন্তু মই সেই বাটটো মই কেনেকে নিজে ছেফ চাইড হৈছো আপুনি চাই লওক। গাড়ীখন 2,05,000 টকা অনলি, 2,25,000 টকা, 2,05,000 অনলি, 185 বিচাৰিছো। নাই মোৰ মন য'ত যাব মই তাতে কাৰণ মই এইটোৱে কওঁ যে পইচাটো মেটাৰ কৰে। আপুনি বস্তুটো ফ্ৰীত পোৱা নাই ন, আপুনি 75ত দিব পাৰিম, য'ত ত'ত দি দিম। এইটো নমস্কাৰ, মই আৰিফ। আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমে আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু সেই বিহুৰ উপলক্ষে অফাৰ লৈ পেলাই মই বৰ্তমান আহিছোঁ। আপোনালোকে গম পায় যোৰহাটত ইয়াৰ আগত আপোনালোকে বহুত মৰম দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কাৰণ যোনটো ভিডিঅ'ত মৰম দিছে সেইটো ডিলাৰতে আহিছোঁ। আৰু সেই ডিলাৰটো আছে আপোনালোকে গম পায় অধিপতি কাৰ প্লেচ যোৰহাট। ইয়াত আপুনি লৱেষ্ট ৰেট অফ ইণ্টাৰেষ্ট, লৱেষ্ট প্ৰাইচ, লৱেষ্ট ডাউন পে'মেণ্টত আপোনালোকে ইয়াত গাড়ী পাই যাব। আৰু ইয়াত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট হৈছে। এইপিনে চাব পাৰে কিমান গাড়ী চাওক, এইপিনে গাড়ীয়ে গাড়ী, এইপিনে ভিতৰ ফালেও আছে গাড়ী। আৰু ইয়াৰ এড্ৰেছটো হৈছে যদি আপোনালোকে অজন্তা বাইপাছৰ ফালৰ পৰা আহে তেন্তে 1 কিলোমিটাৰমান আহি পেলাই ৰাইট ছাইডে আপোনালোকে পাব অধিপতি কাৰ প্লেচ। আৰু যদি যোৰহাট ডিব্ৰুগড়ৰ ফালৰ পৰা আহে তেন্তে প্ৰথমে আপোনালোকে মালৱালী বাইপাছ পাব, তাৰ পৰা 500 মিটাৰ আঁতৰত আপোনালোকে লেফ্ট ছাইডে পাব অধিপতি কাৰ প্লেচ। ইয়াত বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে, তে সকলোখিনি আপডেট দিম। তেতিয়া ভিডিঅ'টো দেৰি নকৰোঁ। যদি আপোনালোকে চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। তেন্তে এতিয়া আহক আমি ভিতৰত যাওঁ। আমাৰ এই ডিলাৰ স্বত্বাধিকাৰী অংকুৰ দা আছে, অংকুৰ দাৰ লগত কথা পাতিম আৰু গাড়ীৰ ডিটেইলছসমূহ চাইম। তে ভিডিঅ'টো আপোনালোকে চাই থাকক। আহক। এতিয়া দেখিলে আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু বহুত দিন মূৰত আহিলোঁ, গম পায়। অংকুৰ দা নমস্কাৰ। ভালে আছে? পোনপ্ৰথমে আপোনাক আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। হয় হয়, থেংক ইউ। আপোনালোক থাকিলে অ'কে। আৰু মাতিছে তেওঁ, ভাল লাগিলে। কাৰণ ইয়াৰ আগৰ গম পায় আপোনালোকে সকলোৱে গম পায় অধিপতি কাৰ প্লেচৰ যোনটো আপোনালোকে মৰমটো দিছে, বহুত ভাল মৰম দিছে। ৰেছপন্স কেনেকৈ পাইছিলে? বহুত ভাল ৰেছপন্স পাইছিলে। ইনফেক্ট আপোনাৰ ভিডিঅ' চাই যোৱাবাৰ চিয়াজ আৰু যিখন ভাৰ্ণা হয়, ব্লেক কালাৰ ভাৰ্ণাখন, ভাৰ্ণা আৰু চিয়াজখন ৰাতি 11:30 বজাত নোচোৱাকৈ বুকিং কৰিছে আৰু 3 দিনৰ পিছত গাড়ীও লৈ গৈছে তেওঁলোকে। 3 দিনৰ পিছত গাড়ী লৈ গৈছে। ভাৰ্ণাখন কাইলৈ নিব, কিন্তু চিয়াজখন 3 দিনৰ পিছত ফাইনেন্স কৰি লৈ গৈছে ন। ইনফেক্ট গাড়ী দেখাই নাছিলে, তেওঁ অকল ফটোত দেখিছিলে। অ'কে, হয়, খালি ভিডিঅ'টো দেখিছিলে। অ'কে, দেখা পাইছে। ইয়াত আহক, আপোনালোকে কোনো ভেজাল নাপায়। মই প্ৰিফাৰ কৰোঁ আপোনালোকে যোৰহাট আহিলে আপোনালোকে এবাৰ হ'লেও এবাৰ, যদি গাড়ী নলয় তথাপিও আপোনালোকে অধিপতি কাৰ প্লেচ ভিজিট কৰক, গাড়ীবিলাক চাওক। আপোনালোকৰ মন পচন্দ হোৱাৰ পিছত আপোনালোকে দাদাৰ লগত কথা পাতি লৈ যাব পাৰিব। বহুত ধুনীয়াকৈ আপোনাৰ লগত কথা পাতি আপোনালোকক গাড়ীৰ কি ডিছকাছ, কি ৰেট অফ ইণ্টাৰেষ্ট সকলোখিনি বুজাই দিব। তেন্তে আহক। পোনপ্ৰথমে আমি দেৰি নকৰোঁ, গাড়ী দেখুৱাম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। অংকুৰ দা, এইবাৰ মাঘ বিহু আহি আছে। মাঘ বিহুৰ আপুনি স্পেচিয়েল অফাৰ কেই তাৰিখলৈকে ৰাখিছে আৰু কি ৰাখিছে? নাই, একচুৱেলি স্পেচিয়েল অফাৰ বুলি নহয়, আমাৰ চাইকেল মেক্সিমাম গাড়ীত থাকে আৰু ট্ৰলি বেগ সব গাড়ীতে থাকে। অ'কে। আপুনি যে প্ৰত্যেক গাড়ীৰ লগত যে আপুনি ট্ৰলি বেগ দিয়ে, চাইকেল দিয়ে, এইটো কিয় দিয়ে, কি কাৰণে দিয়ে? একচুৱেলি ভাল লাগে। মানে কেনেকুৱা ভাল? মনটো শান্তি লাগে। কথাটো তেনেকুৱা, কিবা এটা ধৰক কিবা এটা বস্তু ল'লে কিবা এটা পাবও লাগে মানুহে। আচ্ছা, সেইটো ভাবিয়ে দিওঁ আমি। ময়ো ধৰক ক'ৰবাত যদি বজাৰ কৰিবলৈ যাওঁ, ধৰক চাপ'জ জিন্স এটাকে কিনিলোঁ, যদি টি চাৰ্ট এটাৰ লগত গিফ্ট দিয়ে মোৰো ভাল লাগে ন। তেনেকৈ ভাবোঁ ময়ো চাগে গাড়ীখন কিনিলে কিবা এটা দিলে চাগে ভাল পাব। অ'কে, সেইটো কাৰণেই দিওঁ আচলতে, বেলেগ একো ৰিজন নাথাকে। অ'কে। আমি বেছি দেৰি নকৰোঁ, আমি গাড়ীবিলাক দেখুৱাওঁ আৰু গাড়ী আছে বহুতখিনি দেখুৱাম আৰু কি মাজত দেখুৱাম সকলোখিনি চাই থাকিব। ভিডিঅ'টো অলপো স্কিপ নকৰিব। যদি আপোনালোকে এই ডিলাৰৰ ভিডিঅ' যদি আপোনালোকে স্কিপ কৰে আপোনালোকৰ সপোনৰ গাড়ীখন আপোনালোকে মিছ কৰি দিব। তেন্তে আহক আমি অতি সোনকালে যাওঁ আৰু গাড়ীবোৰ দেখুৱাওঁ। ই দেখোন ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হ'ল এইটো। আপোনাৰ মৰম ভাল পোৱা চবতে ই ডাঙৰ হৈ গ'ল। একো গৰু ছাগলী একো সোমাবলৈ নিদিয়ে। অ'কে, ঠিক আছে। পুৰা খেদিত পঠাই থৈ আহে তাত। ঠিক আছে, হ'ব। আৰু কেইদিনমান পিছত আহিলে আৰু ডাঙৰ দেখাব। আৰু ডাঙৰ, এই
মানে হেৰি হয় ন মানে ছোৱালী হয় ওকে মানে ছোৱালী মানে মাইকী হয় ওকে ঠিক আছে পিয়াজত মই চাইকেল দিছিলোঁ মই ভিডিঅ' এটা কৰি ৰাখিছোঁ আপুনি সেইটো কৰাই দিব লগাই দিব মানে সেইটো মানুহে দেখিব ন তেতিয়া চাইকেল যে দিছোঁ দাদা আজি চাইকেলখন পোৱাৰ কাৰণে আপোনাৰ কেনেকুৱা লাগিছে ভাল পাইছোঁ মানে ইয়াৰ লগত এখন চাইকেল পাইছোঁ হয় আৰু ইয়াত মানে চবৰে বিমানটি বোলে ভাল পাইছোঁ অলপ ঠিক আছে দিয়ক থেংক ইউ ওকে পোন প্ৰথমে অংকুৰ দা আমি ইক' পৰা ষ্টাৰ্ট কৰিম ইক'টোখন ক'ব আপুনি এখন ইক' ষ্টাৰ AC মডেল 5 চিটাৰ AC মডেল গাড়ীখন চলিছে 19,000 কিলোমিটাৰ গাড়ীখন 2021 আগষ্ট মাহৰ মানৰ হ'ব ওকে গাড়ীখন হয় মেটিং কৰা আছে চিট কভাৰ লগাই আছে ওকে স্পেয়াৰ টায়াৰ আনটাচ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ওকে চাবলৈ কৰিবলৈ একো নাই আৰু জাষ্ট ধৰক পেট্ৰল ভৰক আৰু চলক আৰু কথা তেনেকুৱা কিমান কিলোমিটাৰ চলিছে 19,000 ওকে 2021 আগষ্ট মাহৰ হ'ব ওকে হয় ইয়াৰ ৰেটটো ক'ব এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 5,35,000 5,35,000 হয় এখন ক'ব ইয়াৰ লগত এখন চাইকেল আছে ওকে হয় এইখন গাড়ী 2016 চনৰ আগষ্ট মাহৰ ওকে গাড়ীখন KUV 100 টপ মডেল ওকে মিউজিক চিষ্টেম ইনভ্লিট আছে ওকে চিট কভাৰ লগাই আছে মেটিং কৰা আছে পাৱাৰ ষ্টিয়াৰিং AC পাৱাৰ উইণ্ডোজ আছে 4খন বেক ৱাইপাৰ আছে ডিফগাৰ আছে যিখিনি গাড়ী এখনৰ টপ মডেলত থাকিব লাগে গোটেইখিনিয়ে আছে গাড়ীখন চলিছে 61,000 কিলোমিটাৰ আৰু প্ৰাইচ 2016 জুন মাহৰ গাড়ী হ'ব আপুনি এটা মোক কওকচোন 61,000 জেনুইন নে জেনুইনটো জেনুইন জেনুইন কিনো আৰু 2016 চনৰ গাড়ী 61,000 ঠিকে চলিছে আপোনাৰ ইয়াত কোনো টেম্পাৰিং কোনো নাই 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 একো নাই আমি চাই লওঁ না বস্তুখিনি সেইখিনি নকৰোঁ যিমান হয় 10,000 কয় 10,000 1 লাখ এইখন 1,14,000 চলি আছে এইখন চলি আছে 93,000 কিন্তু এইখন আকৌ চলিছেহে 21,000 কথাটো তেনেকুৱা আচলতে এইখন আমি প্ৰাইচ ৰাখিছোঁ 3,65,000 টকা উইথ চাইকেল আৰু উইথ ট্ৰেন্সফাৰ আৰু বাকিকেইটাৰ লগত ট্ৰলি বেগ থাকিব বাকীখিনিৰ লগত ট্ৰলি বেগ থাকিব য'ত য'ত চাইকেল থাকে মই আপোনাক কৈ দিম হয় নেক্সট আমি এখন পাইছোঁ এইখন এল্টো 800 LXI হয় গাড়ীখন কালাৰটো দেখিছে নাই ইমান ধুনীয়া লাগিছে কালাৰটো বহুত বেছি ধুনীয়া কালাৰটো গাড়ীখন 2016 লাষ্টৰ গাড়ী গাড়ীখনৰ পাৱাৰ উইণ্ডো আছে পাৱাৰ ষ্টিয়াৰিং আছে AC আছে মিউজিক চিষ্টেম আছে চিট কভাৰ নতুন লগাই থোৱা আছে মেটিং কৰাই থোৱা আছে স্পেয়াৰ আনটাচ গাড়ীখন চলিছে অকল 23,050 কিলোমিটাৰ 50 কিলোমিটাৰ আৰু গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 3,25,000 টকা 3,25,000 মানে গাড়ীখন ৰানিংটো কম যে সেইটো কাৰণে ৰেটটো সেইটো হৈছে আৰামছে চাই দিম ট্ৰলি বেগটোৰ লগত থাকিব ট্ৰেন্সফাৰ কৰি দিম কিমান দিলে আপোনাৰ মোটামুটি কিমান দিলে গাড়ী ঘৰত যাবগৈ 80,000 মান টকা 80,000 90,000 হয় নেক্সট আমি কৈছে ব্লেক কালাৰ এল্টো ন এখন ব্লেক কালাৰ এল্টো হয় 2009 চনৰ গাড়ীখন চলিছে অকল 31,000 কিলোমিটাৰ এইখনো স্পেয়াৰ আনটাচ ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় চিট কভাৰ লগোৱা আছে মেটিং কৰা আছে ষ্টিয়াৰিং কভাৰো লগোৱা আছে এইখনত বাকী যিমান সুবিধা আছে চব আছেই গাড়ীখনত AC আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 185 1,85,000 টকা হয় নেক্সট এখন ক'ব এখন হুণ্ডা ব্ৰায়ো 2016 চনৰ ছেকেণ্ড টপ মডেল পাৱাৰ ষ্টিয়াৰিং AC পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম যিখিনি সুবিধা থাকিব লগা আছে এয়াৰ বেগ চবখিনিয়ে আছে গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 3,25,000 টকা 2016 চনৰ 3,25,000 টকা 2016 চনৰ হয় আৰু ছেকেণ্ড টপ মডেল আপুনি কেতিয়াও দাম মানে বঢ়াই যোনটো একজেক্ট আপুনি সেইটোৱে কয় সেইটোৱে কওঁ বেছিকৈ বঢ়াইনো কি কৰিব কাৰণ নেগোচিয়েবল এনেও কৰিবই আৰু বহুত ধৰক মানুহে যিখিনিয়ে জানে ধৰক গাড়ীখনৰ ৰেটটো তেওঁলোকে জানিবই ন তেওঁলোকে ধৰক এনেকুৱা নহয় যে কিবা এটা কম ক'লোঁ বোলে দৌৰি আহিছেতো নহয় জেনুইন ৰেট এটা ক'লে চবেই আহিব কথা তেনেকুৱা এখন গাড়ী ডিটেইলছটো কৈ দিয়ক এখন কুইড 2017 অক্টোবৰ মাহৰ গাড়ীখন চলিছে 68,000 কিলোমিটাৰ AC আছে পাৱাৰ ষ্টিয়াৰিং আছে মিউজিক চিষ্টেম আছে বেক কেমেৰা আছে চিট কভাৰ লগাই থোৱা আছে মেটিং কৰাই থোৱা আছে গাড়ী চাবলৈ কৰিবলৈ একো নাই গাড়ীখনৰ ৰেট ৰাখিছোঁ আমি 2,55,000 নেক্সট এখন ক'ব এইখন আপোনাৰ 2015 লাষ্টৰ গাড়ী I20 আস্থা ইলাইট I20 আস্থা গাড়ীখন চলিছে 1,14,000 কিলোমিটাৰ 14,000 কিলোমিটাৰ ভাল হৈ আছে কণ্ডিশ্যন গাড়ীখন আমি ৰেট ৰাখিছোঁ 4,50,000 টকা 50,000 টকা গাড়ী ভাল হৈ আছে গাড়ী ভাল হৈ আছে টায়াৰ চাইখিনি ভাল হৈ আছে এখন নেনো আগতেও দেখাইছোঁ এতিয়াও দেখাইছোঁ 65,000 দিলে লৈ যাব পাৰিব
এচি কাম কৰে ন এচি কাম কৰে মিউজিক চিষ্টেম কাম কৰে গোটেই পাৱাৰ উইণ্ডো নাই এখনত এচি আছে অকল 4টা টায়াৰ ব্ৰেণ্ড নিউ স্পেয়াৰ টায়াৰো ভাল চিট কভাৰ লগাই থোৱা আছে মেটিং কৰাই থোৱা আছে এই জাষ্ট চলাই থাকিব পাৰিব 65,000 ট্ৰান্সফাৰ কৰি দিম আৰু এটা ট্ৰলি বেগ লগত দিম হয় নেক্সট এখন ক'ব এখন চেলিঅ চেল হ'ল চেল হ'ল ন চেলিঅ চেল হৈ গ'ল নেক্সট এইখন আহিছে নতুনকৈ পৰহি আহিছে গাড়ীখন 17 নৱেম্বৰ মাহৰ গাড়ী গাড়ীখন চলিছে 37,000 কিলোমিটাৰ টিগৰ XZ প্লাছ ভিতৰে বাহিৰে গাড়ীখন বহুত ধুনীয়া হৈ আছে মেটিং কৰা আছে চিট কভাৰ মই পৰহি নতুনকৈ লগাই দিছোঁ এল'হিল মডেলটো হয় টপ মডেল যিহেতু গাড়ীখনৰ চাবলৈ কৰিবলৈ একো নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টে আছে স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 485 2018 চনৰ টিগৰ XZ নেক্সট পইচা আমি ডেটছন কি এখন গো ডেছটান গো টি 6 সিটাৰ বুলি কয় 2014 নৱেম্বৰ মাহৰ গাড়ী চলিছে 57,000 নিচিনা চলিছে মই পাহৰি থাকিলোঁ একজেক্ট ক'বলৈ দিগদাৰ হৈছে হ'ব একো নাই 57,000 নিচিনা চলিছে গাড়ী ভালেই হৈ আছে কণ্ডিশ্যন টায়াৰ চাইখিনিও ভাল হৈ আছে এখন গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,05,000 টকা অনলি 2,05,000 টকা এখন ফাইনেন্সো কৰিব পাৰিব মানে এতিয়াতো পিকনিকৰ সিজন হয় লৈ যাব পাৰে এই আৰামছে ওকে পিছত আমি পালো ডেটছন ৰেডিগো এখন 19 নৱেম্বৰ মাহৰ গাড়ী অলমষ্ট 20 আৰু 20 বুলি নাই কোৱা কাৰণ মানুহে RC চালে গম পায়তো আৰু এইখিনি ক'বও নালাগে একচুৱেলি 19টো 19 ক'ব লাগে 20টো 20 ক'ব লাগে আৰু এইখন গাড়ী চলিছে 47,000 কিলোমিটাৰ টায়াৰ কণ্ডিশ্যন ভাল AC পাৱাৰ ষ্টিং মিউজিক চিষ্টেম আছে ৰেইন গাৰ্ড লগাই থোৱা আছে যিখিনি এছ'চিয়েটছ থাকে জেনেৰেলি খিনি লগাই থোৱা আছে স্পেয়াৰ আনটাচ এইখনৰো গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,25,000 টকা 25,000 টকা ৰুফ ৰেলো লাগি আছে এইবোৰ এছ'চিয়েটছ লগাইছে আৰু 2,25,000 টকা আফটাৰ মাৰ্কেট লগাইছে আৰু এখন ফাইনেন্সো হ'ব হৈ যাব কিমান 50-60 মান দিলে ওলাব 70,000 মান টকা দিলে ওলাই যাব হয় এখন 2017 চনৰ চেভলেট বিট এখন আপোনাৰ এখন LT টপ মডেল গাড়ী হয় টপ মডেল গাড়ীত গোটেইখিনি ফিচাৰ্ছ থাকে জানেই পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিং AC মিউজিক চিষ্টেম ইনভ্লিট ডিফগাৰ ৱেপাৰ চিট কভাৰ লাগি আছে মেটিং কৰাই আছে গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,05,000 অনলি 2,05,000 অনলি বহুত বেছি নিগচিয়েবল নহয় মিলাই দিম তথাপিও ট্ৰলি বেগ দিম ট্ৰান্সফাৰ কৰিম তাতো দামটো মিলাই দিম বাৰু তাৰপিছত এখনটো গ'ল গাড়ী এইখনেতো মই আপোনাক কৈছিলোঁ এইখন গাড়ী যিটো আপোনাৰ ভিডিঅ' ওলাইছে 11টা ৰাতি 11:30 মোক ফোন কৰিছে গাড়ীখন নেদেখাকৈ তেওঁ ফটো দেখিয়ে বুকিং কৰিছে কাইলৈ চাগে এখন ডেলিভাৰী হ'ব মানে ফাইনেন্স কৰিছিলে আৰু তেওঁলোকৰ কিবা ঘৰুৱা প্ৰব্লেমৰ কাৰণে গাড়ীখন নিয়া নাছিলে এইখন গাড়ী নাই কমেও 15টা মানৰ ওপৰত কাষ্টমাৰ লাগিলে কিন্তু যোনে আমাক ফাৰ্ষ্ট বুকিং কৰিলে আমি তেওঁকে দিছোঁ তাৰপিছত নেক্সট এইখনৰ লগত চাইকেল আছে কিন্তু আগত চাইকেল আছে হয় এইখন চাইকেলখন আমি দি পঠাম মাজুলী কাষ্টমাৰ হয় দি দিম তেওঁ পিছত এইখন গাড়ী ক'ব এইখন গো প্লাছ এইখন 7 সিটাৰ হয় এইখন 17 লাষ্টৰ গাড়ীখন ভালেই হৈ আছে কণ্ডিশ্যন টায়াৰ চায়াৰ কণ্ডিশ্যনখিনি ভাল পিছত 2টা চিট আছে মাজত এটা আগফালে এটা টোটেল 7 সিটাৰ বুলি কয় চিট কভাৰ মেটিং কৰাই থোৱা আছে গাড়ীখনৰ আপোনাৰ পাৱাৰ উইণ্ডো আছে পাৱাৰ ষ্টিং আছে AC আছে মিউজিক চিষ্টেম আছে গাড়ীখন চলিছে 93,000 কিলোমিটাৰ 93,000 কিলোমিটাৰ চলিলে গাড়ীখন আমি ৰেট ৰাখিছোঁ এখন 275 আপুনি যদি 1 লাখ 1 কয় 1.5 লাখ 1.5 লাখ মানে একদম জেনুইন কয় ভাল যিটো জেনুইন চলিছে এইটোৱে কম ন কথা তেনেকুৱা এখন ক'ব এইখন ইয়ন 2012 চনৰ এৰা প্লাছ গাড়ীখন চলিছে 48,000 কিলোমিটাৰ নিচিনা গাড়ী ভালেই হৈ আছে এখন মেগনা প্লাছ চৰি দেই এই মেগনা প্লাছ মই এৰা প্লাছ বুলি ক'লোঁ মেগনা প্লাছ হয় গাড়ীখন আমি 185 বিচাৰিছোঁ 185 হয় এখন 7 মাহ নে 8 মাহ হৈছে 2500 কিলোমিটাৰ চলিছে এক ৰাউণ্ড ঘূৰাই দিয়ক না এখন বহুত ধুনীয়া হৈ আছে মালটনা হয় গাড়ীখন আমি ৰেট ৰাখিছোঁ 2,25,000 মানে ভাল হৈ আছে তো গাড়ীখন নতুন কিনিবলৈ গ'লে 3,67 মানে 3,67 পৰে যদি কাৰোবাৰ প্ৰফাইল একদম হাইফাই থাকে আপুনি জিঅ'ত ওলাই দিব পাৰিব একজেক্টলি জিঅ'ত মই ওলাই দিম বুলি নকওঁ কিন্তু ট্ৰাই কৰিম কাৰণ কৈ দিম পিছত আহিব কথা তেনেকুৱা কিন্তু ট্ৰাই কৰিম ধৰক যিমানটো পৰা চেষ্টা কৰিম আৰু কথা তেনেকুৱা আৰু গাড়ী কি আছে গাড়ী ৱাশ্বিং কৰিব দিছিলোঁ আহি আছে এইখিনি আহিলে এইখিনি মই ডিটেইলছখিনি আপোনাক দি দিম এইখিনি ভিতৰত সোমাই দিবলৈ দিছোঁ
সোমাই দিয়াৰ পিছত আপোনাক ডিটেইলছখিনি দি দিম ঠিক আছে আৰু সদায়নো ৰখাইনো কিমান ভিডিঅ' বনাব কথাটো তেনেকুৱা গাড়ীবোৰ অলপ চলাও দিওঁচোন অ'কে এই গাড়ী আহি আছে চাওক হয় অলপ বেলেগ ধৰণে কৰা হৈছে ভিডিঅ'টো চাই লওক গাড়ী আহি আছে এই গাড়ী সোমাই আছে অঁ অ'কে গাড়ী আহি আছে চাওক সোমাই দিয়ক তাৰপিছত মই ডিটেইলছখিনি কৈ আছোঁ এই চাওক কিমান গাড়ী আহি আছে চাওক ট্ৰেইনৰ নিচিনা গাড়ী আহি আছে এইটো চাওক এইখিনি লাষ্টত ৰখাই দিয়ক এইটো অ'কে অংকুৰা হয় গাড়ী এইখিনি সোমালে বৰ্তমান আপুনি কোৱাখিনি হয় প্ৰথম আমি ডাষ্টাৰৰ পৰা ষ্টাৰ্ট কৰোঁ হয় ডাষ্টাৰখনৰ ডিটেইলছ দিব এখন 2020 চনৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ গাড়ী হ'ব অ'কে গাড়ীখন টপ মডেল গাড়ী স্পেয়াৰ আনটাচ অ'কে গাড়ীখন চলিছে 41,000 কিলোমিটাৰ অনলি অ'কে 41,000 কিলোমিটাৰ ৰানিং গাড়ীখনত চব ফিচাৰ্ছ আছে যিহেতু টপ মডেল গাড়ী আপুনি এক ৰাউণ্ড ঘূৰাই দিয়ক তেতিয়া বস্তুটো দেখা পাব ডায়মণ্ড কাট এল'হিল আছে অ'কে চাবলৈ কৰিবলৈ একো নাই আৰু গাড়ীখনত পেট্ৰল ভাৰ্চন হয় এইখনৰ লগত এখন চাইকেল আছে চাইকেল আছে আৰু গাড়ী ৰেট ৰাখিছোঁ 750 7,50,000 টকাত 2020 চনৰ লাষ্টৰ টপ মডেল ডাষ্টাৰ পেট্ৰল ভাৰ্চন 41,000 চলা 41,000 চলা হয় নেক্সট কৈছোঁ আমি ফিগো এখন 2016 চনৰ টাইটেনিয়াম মডেল এয়াৰবেগ থকা মডেলটো হয় স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন চলিছে অকল 32,000 কিলোমিটাৰ চিট কভাৰ মেটিং চব কৰাই ৰখা হৈছে চাবলৈ কৰিবলৈ একো নাই আৰু পেট্ৰল ভাৰ্চন হয় গাড়ী ৰেট ৰাখিছোঁ 265 2,65,000 টকা নেগচিয়েশ্যন হ'ব ট্ৰেন্সফাৰ থাকিবই হয় নেক্সট পইচা মই এবাৰ প্ৰথম পাইছোঁ ইকো স্পৰ্ট এখন ইকো স্পৰ্টছ 2016 লাষ্টৰ গাড়ী ছেকেণ্ড টপ মডেল ডিজেল ভাৰ্চন স্পেয়াৰ টায়াৰো ভাল হৈ আছে চিট কভাৰ মেটিং কৰাই ৰখা হৈছে ডিটেইলিং কৰা আছে হয় গাড়ীখন আমি ৰেট ৰাখিছোঁ 385 ইকো স্পৰ্ট পাই যাব কিমান চনত 2016 লাষ্টৰ ডিজেল হয় যদি ইকো স্পৰ্ট যদি লভ হৈছে কিমান ভাল গাড়ী আপোনালোকে গম পায় হয় আপোনালোকে আহিব পাৰে হয় 385ত 2016 লাষ্টৰ ডিটেইলিং কৰা আছে ধুনীয়া হৈ আছে টায়াৰ চাৰ চব ভাল কণ্ডিশ্যন হৈছে নেক্সট পইচা আমি ৰেনল্টৰ এইখনৰ গাড়ী চলিছে 52,000 কিলোমিটাৰ অনলি 52,000 কিলোমিটাৰ অনলি এইখন তেওঁলোকে লাগিলে মেকানিক যি লৈ আহে চেক কৰি ল'ব পাৰে আগতেও কৈছোঁ যেনেকৈ ইচ্ছা গাড়ীখন ল'ব যেতিয়া পইচাটো ক'ৰ পৰা আহিছে সেইটো মেটাৰ কৰে ন পইচাটোতো ভিউৱাৰ্ছসকলক এইটোৱে জানিব বিচাৰোঁ যে কিছুমান ভিউৱাৰ্ছে কয় যে হাই প্ৰাইচ হৈছে বা মিটাৰৰ কিবা গণ্ডগোল আছে সেইটো কাৰণে মই ভিডিঅ'ত বাৰে বাৰে উচ্চাৰণ কৰোঁ যাতে ডিলাৰৰ মালিকৰ লগত যাতে মালিকে যোনটো সঁচা কথা সেইটো আমাৰ লগত কয় সেইটো কাৰণে মই বাৰে বাৰে উচ্চাৰণ কৰিছোঁ মই আগতেও কৈছোঁ যেনেকৈ ইচ্ছা তেনেকৈ দেখুৱাই লওক গাড়ীখন কাৰণ মই এইটোৱে কওঁ যে পইচাটো মেটাৰ কৰে আপুনি বস্তুটো ফ্ৰীত পোৱা নাই ন আপুনি লটাৰীত পালে আপুনি নাচাব আজি ট্ৰলি বেগটো মই আপোনাক গিফ্ট দিছোঁ আপুনি এইটো নাচাব পাৰে কাইলৈ চেণ্ডেল বেয়া হ'লে মোক একো ক'ব নোৱাৰে কিন্তু গাড়ীখন প্ৰব্লেম হ'লে আপুনি মোক ক'বলৈ বাদ থাকে কিন্তু মই সেই বাটটো মই কেনেকৈ নিজে ছেফ চাইড হৈছোঁ আপুনি চাই লওক গাড়ীখন কথাটো তেনেকুৱা নেক্সট পাইছোঁ আমি ৰেনল্টৰ ট্ৰাইবাৰ টপ মডেল গাড়ী হয় RXZ মডেল চিটৰ পলিথিন এৰুৱাই নাই 20 চনৰ গাড়ী একচুৱেলি 19 লাষ্ট আৰু 19ৰ বহুত ধুনীয়া হৈ আছে টপ মডেল গাড়ী পুছ বাটন ষ্টাৰ্ট 21,000 কিলোমিটাৰ ৰানিং অনলি স্পেয়াৰ আনটাচ চিটৰ পলিথিন চক নাই নতুন নতুন গাড়ীখন গোন্ধাই আছে আপুনি গোন্ধি চক লাগিলে ইয়াত চক চিটৰ পলিথিনে এৰুৱা নাই নতুন যিটো মানে শ্ব'ৰুমৰ ফিল এই ফিলটো আপুনি নাকত পাই যাব ধুনীয়া গোন্ধাইছে গাড়ীখন এই গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 585 21,000 চলিছে 2019ৰ লাষ্টৰ গাড়ী টপ মডেল গাড়ী পুছ বাটন ষ্টাৰ্ট হয় তাৰপিছত আমি পাইছোঁ ফিগো এস্পায়াৰ 2016 লাষ্টৰ গাড়ীখন গাড়ী বহুত ভাল হৈ আছে স্পেয়াৰ আনটাচ গাড়ীখন এই ভিতৰ বাহি বহুত ধুনীয়া হৈছে গাড়ীখন কিমান চলিছে অনলি গম পায় অকল 20,000 কিলোমিটাৰ অনলি 20,000 কিলোমিটাৰ চলিছে 2016 লাষ্টৰ এস্পায়াৰ হয় স্পেয়াৰ আনটাচ ছেকেণ্ড টপ মডেল ঘৰুৱা গাড়ী এগ্ৰিকালচাৰ চাকৰি কৰা মানুহ আছিলে এতিয়া এই গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 375 নিগচিয়েবল হৈ যাব আৰু তাতে ধৰক ট্ৰেন্সফাৰখিনি থাকেই নহয় সেইখিনি কৰি দিম আপোনালোকে চাই থকা এয়াই গাড়ী না আৰু গাড়ী আছে ন আৰু আছে আহক হয় আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ এল্ট'খন ক'ব এল্ট' এইখন 2016 লাষ্টৰ গাড়ী এইখন গাড়ী চলিছে
22,000 কিলোমিটাৰ স্পেয়াৰ আনটাচ এখনো ওকে চিট কভাৰ মেটিং চব কৰাই ৰখা হৈছে গাড়ী বহুত ভাল হৈ আছে কণ্ডিশ্যন মানে এক ৰাউণ্ড ঘূৰাই দিলে গম পাব এল্টো বুলি ক'লে যিটো হয় মানে সেইটো হৈ আছে একদম পুৰা তাগৰা হৈ আছে ওকে গাড়ীখন আমি ৰেট ৰাখিছোঁ এখন 290 290 ওকে নেক্সট এখন ক'ব এখন বিট ওকে এখন চেল হৈ গ'ল চেল হৈ গ'ল এখন চেল হৈ গ'ল ঠিক আছে এইটো আমি নেদেখাওঁ হয় নেক্সট এখন ক'ব এখন i20 মেগনা প্লাছ ওকে মানে ইলাইটৰ জাষ্ট আগৰটো ওকে গাড়ীখন 14 লাষ্টৰ গাড়ী এখনো স্পেয়াৰ আনটাচ ওকে গাড়ী বহুত ভাল কণ্ডিশ্যন হৈ আছে চিট কভাৰে হওক মেটিঙে হওক ইনব্লিড মিউজিক চিষ্টেম আছে টায়াৰ কণ্ডিশ্যন ভাল বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে আচ্ছা গাড়ীখনৰ আমি ৰেট ৰাখিছোঁ 3,10,000 টকা 3,10,000 টকা তাতে যি হয় কম বেছ কৰি দিম আৰু ট্ৰেন্সফাৰখিনিতো থাকেই যিমানটো পাৰে আমি চাই দিম কথাটো পিছত যে আপুনি কৈছে ব্লেক কালাৰ ব্লেক কালাৰ ডাষ্টাৰ এইখন হয় এইখন 2013 অক্টোবৰ মাহৰ গাড়ী গাড়ীখন চলিছে 79,000 কিলোমিটাৰ টায়াৰ কণ্ডিশ্যন ভাল চিট কভাৰ মেটিং গাড়ীখন খালি বহুত লেতেৰা কৰি থৈছে বে ইহঁতি হ'ব বাৰু একো নাই গাড়ীখন ধুই দিলে চফা হৈ যাব গাড়ীখন আমি ৰেট ৰাখিছোঁ 4,15,000 টকা 4,15,000 এখন লগত চাইকেল আছে কিন্তু হয় নেক্সট পিছত ক'ব অমনি এখন অমনি এখন 2016 লাষ্টৰ গাড়ী 39,000 কিলোমিটাৰ ৰানিং স্পেয়াৰ আনটাচ এইখনৰ এইখনৰ আমি গাড়ী ৰেট ৰাখিছোঁ 285 মেটিং চেটিং কৰি থোৱা আছে চিট কভাৰ লগাই থোৱা আছে ভাল এখন আছে এখন 2004 নে 5 হয় কিন্তু টেক্স 28লৈকে আপডেট আছে টায়াৰ চায়াৰ চাওক না বহুত দিনা আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা কি গম পায় গাড়ীখন ফাৰ্ষ্ট অ'নাৰ হয় আজি অত বছৰ মানুহজন নিজে চলাই থাকিলে গাড়ীখন সেইকাৰণে বহুত ভাল হৈ আছে কণ্ডিশ্যনটো দেখিছে চিট কভাৰ মেটিং টায়াৰ হওক বা যিখিনি নহওক আৰু যিখিনি থাকিব লাগে ধৰক সেইখিনি ভালেই হৈ আছে গাড়ীখন ইঞ্চুৰেঞ্চ পলিচি আপডেট আছে 28লৈকে ফিটনেছ আপডেট আছে গাড়ীখন আমি 75ত দিব পাৰিম উইথ ট্ৰেন্সফাৰ আৰু লগত ট্ৰলি বেগ খালি 75ৰ আমি এইখন এইটো দাম নকম আৰু খালি আৰু 75ত আমি ট্ৰেন্সফাৰ কৰি দিম আৰু ট্ৰলি বেগ এটা দিম কিমান চনৰ ক'লে এইটো 2004 মানৰ হ'ব কিন্তু টেক্স 28লৈকে নে কিমানলৈকে দিয়া আছে মানে পেপাৰ আপডেট হয় আৰু কথা তেনেকুৱা এইখিনি গাড়ী হয় নেক্সট আপডেট আহিলে আকৌ আহিম নেক্সট আপডেট আহিব আপুনি বিহুৰ পিছত আকৌ আপডেট আমি পাই যাম বিহুৰ পিছত আপুনি তেতিয়া এইখিনি পাব এতিয়া আপোনালোকে গাড়ী সকলোখিনি দেখা পালে এতিয়া আমি অলপ আপোনালোকে অলপ সময় উলিয়াই পেলাই চাওক আমি কাগজখিনি ডকুমেণ্টছৰ বিষয়ে কথা পাতিম এতিয়া অংকুৰ দা আপুনি ইয়াত ডকুমেণ্টছখিনি আপুনি ইনক্লুডিং গোটেইখিনি ডকুমেণ্টছ আপুনি কমপ্লিট কৰি দিব চব কৰি দিম যি আছে চব কৰি আৰু আপোনালোকে ষ্টেট এনঅ'চি দিয়ে দিওঁ আগতেও কৈছোঁ এতিয়াও কৈছোঁ পিছলৈও দি থাকিম অ'কে আৰু আপোনাৰ যদি কোনোবাই যদি ফাইনেন্স কৰে তাতো আপোনালোকে বহুতখিনি হেল্প কৰি দিব বহুত যিমান পাৰোঁ হেল্প মানে অকণমান নহয় যিমান পাৰোঁ মানুহ ঘৰলৈ যাবলগীয়া হ'লেও যাওঁ আমি আৰু এই অফাৰটো কেতিয়ালৈকে থাকিব চাইকেলৰ মই এটা কথা কৈছোঁ ডিলাৰ যেতিয়ালৈকে থাকিব চাইকেল থাকিবই এইখন গাড়ী বুলি নহয় 20খন চাইকেল মই অৰ্ডাৰ দিছোঁ ৰিচেণ্ট য'ত ত'ত দি দিম এইটো গম নাপাওঁ মানে মোৰ মনটোৰ ওপৰতে কথা অংকুৰৰ মানুহটো কিন্তু বেলেগ টাইপ কিন্তু য'ত ত'ত দি দিব চাইকেল মোৰ মনৰ ওপৰত কথা কাৰণ চাইকেলখন মোক কোনো দিবলৈ কোৱা নাই ন ধৰক আমাৰ কোম্পানীও নাই বোলে তই আমুকতে দিব পাৰিবি এইটো নাই মোৰ মন য'ত যাব মই তাতে দিম অংকুৰৰ গোটেই বছৰে চাইকেল থাকিব টেনশ্যন ল'ব নালাগে কোনো বিহু অফাৰ কোনো একো অফাৰ নাই খালি মানে এনেই ডিছকাউণ্টটো থাকিব ছিজন ৱাইজ ছাপ'জ এতিয়া ধৰক আজি বিহু আছে এতিয়া আমাৰ ইয়ালৈ আহিলে পিঠা আৰু লাডুহে পাব খাবলৈ বিস্কুট নাপায় সেই তেনেকৈ ছিজন ৱাইজ বস্তু কৰিম মই এতিয়া ধৰক ইংলিছ কেলেণ্ডাৰ নাই বনোৱা কিন্তু অসমীয়া বহাগত মই কেলেণ্ডাৰ বনাম কথাটো তেনেকুৱা যিটো ছিজন ৱাইজ বস্তু মই সেইটোৱে কৰিম আৰু এইটো মোৰ চাইকেল বা ট্ৰলি কোনো ছিজন নাই অফ ছিজন হওক অন ছিজন হওক যেতিয়াই হওক মোৰ য'তেই মন যায় মই ত'তেই গিফ্ট দিম আজি চাইকেল দিবলৈ মন গৈছে কাইলৈ বোলে গৰম আহিছে বোলে কাৰোবাক বোলে ৰেফ্ৰিজাৰেটৰ ফ্ৰিজ দিব লাগে মই ফ্ৰিজো দি দিব পাৰোঁ সেইটো মোৰ নিজৰ কথা সেইটো মানে অংকুৰৰ মনৰ কথা অংকুৰৰ মন কেতিয়া কাম কৰে এইবোৰ চাই থাকিলে মানুহৰ ছেটিছফেকশ্যনটো মেইন আপুনি ভাল পাইছে সেইটোৱে মোৰ খুচি মানে মোৰ দিলটো তাতহে ভাল লাগে মই আপুনি সুখী মানে মই সুখী আৰু কথাটো সেইটোৱে আৰু বেলেগ ইয়াত কণ্ডিশ্যন নাই এতিয়া গম পাই এতিয়া অসমৰ বেছিভাগ মানুহে এতিয়া অধিপতি কাৰ প্লেচটো জানা হৈছে জানে মেক্সিমামে জানে আপোনাৰ ভিডিঅ' চাই কিন্তু মই এইটো ক'ব লাগিব জানা হৈছে মানে মেক্সিমামে জানে মিন্স কোৱা নাই কামটো মানে ন্যায়িকে কথা কৈছোঁ আজি কাগজ দিম বুলি কৈছোঁ এমাহ চুটোৱা নাই কাগজ দিম বুলি কৈছোঁ আজি পৰা নাই কাইলৈ দিছোঁ কিন্তু এমাহ দৌৰাবলগীয়া হোৱা নাই বা মানুহে মোক ফোন কৰি ক'ব লগা হোৱা নাই দাদা কাগজ নিদিলে যে আমি ওলোটাই মানুহক কওঁ দাদা কাগজখন লৈ যাওক RC খন লৈ যাওক
আপুনি পালে নে আমি ওলটাই সোধো তেতিয়া কয় মই চোৱাই নাছিলোঁ হ'ব দিয়ক তেনেকৈ কয় ঠিক আছে কথাখিনি তেনেকুৱা মানে আপোনালোকে গম পালে এইখিনিয়ে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে আমনি পাব পাৰে তো এইখিনিয়ে ক'লোঁ নতুন ষ্টক আহিলে আকৌ আহিম স্ক্ৰীণত নাম্বাৰ আহি আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আগৰ নিচিনা আকৌ মৰম দিয়ক আকৌ আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ লওক ইয়াত নাম্বাৰ আছে আৰু স্ক্ৰীণততো লাগি আছে নাম্বাৰ স্ক্ৰীণত তেওঁলোকে নাম্বাৰ দেখা পায়ে আছে নাম্বাৰটো লাগি আছে আপোনালোকে ফোন কৰক আগৰ নিচিনাই মৰম দিয়ক আগৰ নিচিনা আপোনালোকে ইয়াৰ পৰা গাড়ী বুকিং কৰক লৈ যাওক কোনো প্ৰব্লেম নাপায় তো এইখিনিয়ে ক'লোঁ নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মই আৰু অংকুৰে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ তো আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম